লগৰ এজনী ঘৰলৈ আহিছিলে এইটো ডি ব্লকৰ মোৰ চি ব্লক আপুনি গোটেই নক'ব এড্ৰেছটো মানুহ বিচাৰি অ বিচাৰি আহিব ভাই আজি মই ফুৰিবলৈ যাম আৰু ক'ত যাম ভিডিঅ'টো চালে আপোনালোকে গম বহুত দিনৰ পৰা মোক ডৰিনে মাতি আছিলে গতিকে ভাবিলো যে আজি যাওঁ কিন্তু মই ওলাই থাকোঁতে মোৰ ভাইটিৰ বা মোৰ প্ৰতি কি মৰম জাগিলে সি মোক 500 দি কৈছে যা ফুৰিয়া জীৱনত প্ৰথমবাৰৰ বাবে সি মোক কিবা এটা দিছে গতিকে আচৰিত হোৱাটো স্বাভাৱিক আৰু সেই সুখতে মই ডৰিনৰ ঘৰ পালো আৰু তাইক লৈ বজাৰ কৰিবলৈ ওলাই আহিলো আৰু বজাৰ কৰি আহি আমি একেলগে বনোৱা ষ্টাৰ্ট কৰি দিলো যিহেতু আজি বতৰটো একেবাৰে বেয়া ভাবিছিলো ছাতত যাম কিবা কিবি ফটো উঠিম কিন্তু বতৰ বেয়া কাৰণে ঘৰৰ ভিতৰতে আমি সময়খন পাৰ কৰিলো এইফালে জেজৰ যে কিমান বেছি উৎপাত কিবাকেহে তাক অলপ সময়ৰ কাৰণে শান্ত কৰাব পাৰি আৰু এইফালে আমাৰ বনোৱা হৈ গৈছিল আৰু তেতিয়াই দেখিছো যে বতৰটো অকণমান ভাল কৰাৰ দৰে লাগিছে মনটো সেইকাৰণে ভাল লাগি গ'ল ক্ৰমে এইফালে সূৰ্যটো অকণমান ওলাইছে কাম দিছে যিমানে যি নাথাকক ৰ'দ দিলেহে মনটো ভাল লাগে বতৰ ডাৱৰীয়া হৈ থাকিলে মনটো বেয়া লাগি থাকে হঠাৎ মানে ইমান দিনৰ মূৰত মানে মোৰ ওচৰত আহি গৈছে আমাৰ দেৱীমা কি খবৰ ভাল ভাল তোমাক যে এনেকে লগ পাম বুলি ভবা নাছিলো ইছৰাম মই যে ইমান বেয়া হৈ আছো কবিতা বাক কৈছো আমাৰ ঘৰত ওলাব আমাৰ দুটাৰে কণ্টেণ্ট ওলাব আমি দুটা কণ্টেণ্ট বিচাৰি কাজলক যে ইয়াত লগ পাম বুলি ভবাই নাই তাই লগৰ এজনী ঘৰলৈ আহি আৰু বহুত দিনৰ মূৰত কবিতা ভাগ লগ পাই যে বিৰাট ভাল লাগিল আমি একেলগে কামো কৰিছিলো আৰু বিৰাট ভাল মানুহ গৰাকী আৰু ৰাতিপুৱা 11টা বজাৰ পৰা 5 বজালৈকে আমি ডৰিনহঁতৰ ঘৰত সময় কটালো সঁচাকৈ আমাৰ ছোৱালীবোৰৰ যে লগ পালে কথাই শেষ নহয় আৰু ভাত পানী খাই বিদায় ললো